হয় মই বৰ্তমান উপস্থিত আছোঁ ডিগবৈ সমষ্টিৰ অন্তৰ্গত বৰবিল গাঁও পঞ্চায়তৰ বৰবিল আৰু কেন্দুগুৰি সংযোগী যিটো পথ সেই পথটোত প্ৰথমে এটা পথ দেখাইছোঁ এইটো কেন্দুগুৰিলৈ যোৱা এটা পথ আচলতে আমি যদি কওঁ 21 শতিকাৰ যুগত এনেধৰণৰ এটা পথ দেখাবলৈ পাই আমি নিজেই লজ্জাবোধ কৰিছোঁ এইটো পথে কিন্তু কিছু আগত যদি আমি চাওঁ ব্লক ৰাস্তা এটা বনাইছিলে 1200 মিটাৰ প্ৰায় 1200 মিটাৰৰ এটা ৰাস্তা বনাই দিছিলে বৰবিল গাঁও পঞ্চায়তৰ অধীনস্থ পঞ্চায়তী ৰাজৰ পৰা তাৰ পিছৰডোখৰ কিন্তু পঞ্চায়তে নবনালে পিছত আমি দেখাব বিচাৰিম এখন দলং আমি এখন দলং বিচাৰোঁ কেমেৰা পাৰ্চনক প্ৰথমে এই দলংখনৰ ছবি দেখাবলৈ অনুৰোধ জনাইছোঁ এখন দলং 21 শতিকাৰ যুগত এইখন এখন দলঙেৰে দুখন গাঁৱৰ সংযোগী পথৰ বহন কৰি আছে এই লোহাৰে এখন দলাবদীৰ আচলতে আমি ক'ব যাওঁ যদি দলাবদীৰ এখন টিঙেৰে পাৰি থোৱা অৱস্থাত এনেদৰেই দুখন গাঁৱৰ সংযোগী পথ হিচাপে বৰ্তমানলৈকে তেওঁলোকে যাতায়াত কৰি আহিছে ক'ব লাগিব যে লোকসভা নিৰ্বাচন সমাগত আমি প্ৰথমে কৈছোঁ লোকসভা নিৰ্বাচন সমাগত আৰু লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ND24 ডিগবৈ সমষ্টিৰ বাট পথৰ সমস্যাৰ সৰজমিন তদন্ত কৰি আছে বিভিন্ন স্থানত আমি গৈছোঁ ডিগবৈ সমষ্টিৰ সমস্যাবোৰৰ বুজ লৈছোঁ ৰাইজৰ মাজত গৈ ND24 বাট পথৰ সমস্যা বিশেষকৈ আমি দেখাই আছোঁ আৰু আজি পুনৰ উপস্থিত হৈছোঁ এই বৰবিল কেন্দুগুৰি সংযোগী যিটো এটা জান আছে জানটোৰ ওপৰত যিখন দলং আচলতে এচটা লোহৰ টিন পেলাই এনেদৰেই যাতায়াত কৰি আছে বছৰ ধৰি আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী কিন্তু এই পথেৰেই বিদ্যালয়লৈ যায় এই পথেৰেই মহাবিদ্যালয়লৈ যায় এই গাঁৱৰ ছাত্ৰ ছাত্ৰীসকল স্থানীয় যুৱক আছে স্থানীয় ৰাইজ আমি কিছু কথা পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম 21 শতিকাৰ যুগত এনে এখন দলঙেদি অহা যোৱা কৰাটো আচলতে প্ৰথমে লজ্জাজনক বিষয় কি ক'ব বিচাৰে সঁচাকৈ স্বাধীনতাৰ ৭৫ বছৰ হৈ যোৱাৰ পাছতো চৰকাৰে উন্নয়নৰ ঢাকঢোল বজাই থাকে আচলতে চৰকাৰে ঢাকঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফুফুলাস্বৰূপ এই দলংখনে ৩ নং বৰবিল আৰু কেন্দুগুৰি গাঁৱক সংযোগ কৰিছে আজি পৰ্যন্ত এই দলংখনৰ কোনো মেৰামতি হোৱা নাই তাহানি যুগতে এখন দলং বনাইছিলে IOCLে কিন্তু তাৰ পাছৰ পৰা এইখন দলং সেই তেনেকেই থাকি গ'ল জৰাজীৰ্ণ অৱস্থাত এইখন দলঙেৰে ছাত্ৰ ছাত্ৰী স্কুললৈ অহা যোৱা কৰে আচলতে এই দলংখন এতিয়া মৃত্যুদণ্ডত পৰিণত হৈছে কোনোবা দিনাখন ভগৱানে নকৰক ইয়াত যদি দুৰ্ঘটনা সংঘটিত হ'বলৈ হয় কোনোবা যদি ছাত্ৰ ছাত্ৰী ইয়াত পৰি মৃত্যুবৰণ কৰিবলগীয়া হয় কি পৰিস্থিতি হ'ব চৰকাৰে অলপ কাণ সাৰ দিয়ক চৰকাৰ আজি তাৰিখত চৰকাৰে উন্নয়নৰ কথা বহুত কয় কিন্তু অৱস্থা চাওক আপোনালোকে দেখিলে গম পাব এই ৰাস্তাৰ অৱস্থা কি দলং কি অৱস্থা এইখন গাঁৱৰ মানুহে এইখন গাঁৱলৈ যাবলৈ হ'লে এই দলংখনেৰে ৰাতি পাৰ হ'বলৈ ভয় কৰে সেইবাবে 1 কিলোমিটাৰ ৰাস্তা ঘূৰি সিফালৰ পৰা যাবলগীয়া হয় বেলেগ এটা পথেৰে যাব লগা হয় চৰকাৰে এই দলংখন যদি সোনকালে মেৰামতি নকৰে অনাদিকালত কিন্তু আমি দুইখন গাঁৱৰ ৰাইজে মিলি ইয়াত কিন্তু আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম ছাত্ৰ ছাত্ৰী বিশেষকৈ এই পথেৰে কেন্দুগুৰি যিখন প্ৰাথমিক বিদ্যালয় আছে বৰবিলৰ ছাত্ৰ ছাত্ৰীসকল যায় নিতৌ যায় তো গাঁৱৰ এজন ৰাইজ হিচাপে এজন পিতৃ হিচাপে আপুনি কি ক'ব বিচাৰে হয় উন্নয়নৰ ঢাকঢোল বজাই থকা বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এটা ক'ব বিচাৰোঁ যিহেতু এই কেন্দুগুৰিত যোনখন প্ৰাথমিক বিদ্যালয় আছে এই ৩ নং বৰবিল এই দলংখনেদি পাৰ হৈ যায় পাৰ হৈ যাওঁতে হয় ষ্টুডেণ্টৰ পৰা ইত্যাদি কৰি পেলাই আজি আমাৰ এই খেতিপথাৰখন আছে এখন খেতিপথাৰখনৰ যদি চাই এফালে এটা হেৰি বনাই দিছে আমাৰ পানী যোৱা এই হেৰিখনৰ কোনো কাম নাই যদি দেখায় কোনো কাম নোহোৱাকৈ অনাগত দিনত যদি এনেকুৱা হৈ থাকিব হয় ৩ নং বৰবিলবাসী ৰাইজ আৰু কেন্দুগুৰিবাসী ৰাইজে আমি এখন আন্দোলন কৰিম বুলি লোকসভা নিৰ্বাচন সমাগত হয় ৰামেশ্বৰ তেলী এই অঞ্চলত আহিছেনে ৰামেশ্বৰ তেলীটো আমি তেখেতক জিৰ' বুলি ক'ম তেওঁক আজিলৈকে আমি এই এলেকাত দেখি পোৱা নাই ডিগবৈ কোন ঠাইত আহিছে নাজানো কিন্তু আমাৰ ৩ নং বৰবিল আৰু কেন্দুগুৰি বৰ বেছি ডাঙৰ এখন পাৰ্থক্য নাই এই আমাৰ নদীখনে পাৰ্থক্য এখন যিহেতু IOCLৰ পৰা বৈ আহিছে তো ইয়াত কিন্তু আমি ৰামেশ্বৰ তেলীক আজিলৈকে এদিনো দেখা পোৱা নাই হয় নিশ্চয়কৈ আচলতে লোকসভা নিৰ্বাচন সমাগত সাংসদ ৰামেশ্বৰ তেলী কিন্তু বৰ্তমান দুটাকৈ কালত তেওঁ সাংসদ হৈ আছে বৰ্তমান পৰ্যন্ত কিন্তু তেওঁ এই ৰাইজৰ কাষত চপা নাই কি ক'ব লোকসভা নিৰ্বাচন সমাগত সমস্যাৰে জৰ্জৰিত বৰ্তমানো গাঁও হৈ সমগ্ৰ অঞ্চল সাংসদগৰাকী কি বিচাৰিব সাংসদগৰাকীৰ বিষয়লৈ কি ক'ম এতিয়া দেখিছে না আহিছে না আপোনালোকৰ ৰাইজৰ মাজলৈ অহাই নাই তেওঁলোকৰ আমাৰ ইয়াত গাঁৱততো পোৱাই নাই আজিলৈকে হা তেওঁ আমাৰ MLA
আমাৰ ডিগবৈ সমষ্টি MLA আজিলৈকে এইটো ৰাস্তা দেখি পোৱা নাই আজিলৈকে। MLA গৰাকীয়ে কিন্তু বাট পথৰ সমস্যা নাই বুলিয়ে কয় নেকি? হয়, সেইটো হয়, কিন্তু এইবিলাক ৰাস্তা তেওঁ এতিয়া দেখিছে নহয় কি হৈ আছে এইবিলাক ৰাস্তা। এতিয়া কালত এনেকৈ এখন দলঙত এনেকৈ যাব লগা হৈছে। হয়, কি কৰিব এতিয়া, কি কৰিব এতিয়া এই পঞ্চায়তৰ যি হ'ল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁলোকে এইবিলাক ৰাস্তা পদূলি চাব লাগে, ক'ব লাগে, কিন্তু তেওঁলোকে একো কাণ সাৰ দিয়া নাই এইবিলাকত। হয়, নিশ্চয়কৈ বিশেষকৈ এটা কথা উল্লেখ কৰিবলৈ যে অইল অধ্যুষিত এলেকা বুলি ক'ব বিচাৰোঁ আমি যে অইল ইণ্ডিয়াৰো এই ক্ষেত্ৰত কৰিবলগীয়া বহুখিনি কাম আছে, ডিগবৈ IOCLৰো এই ক্ষেত্ৰত কৰিবলগীয়া বহু কাম আছে। কাৰণ এই যিটো নলা কেইটামান বছৰ প্ৰথমে আকৌ পুনৰ দেখাবলৈ অনুৰোধ জনাইছোঁ, এই যিটো আচলতে ডিগবৈ তেল নলা বুলি পৰিচিত, এই নলাটি IOCLৰ পৰা বৈ আহে। IOCL বিভিন্ন আচলতে প্ৰডাক্ট আৱৰ্জনা প্ৰডাক্ট বৈ আহে, পানী দেখিলে গম পোৱা যায়। কিন্তু IOCLেও কিন্তু এই ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা লয়। এটা বৃহৎ গাঁত, যদি ষ্টুডেণ্ট কোনো ছাত্ৰ ছাত্ৰী এই গাঁতত পৰে হয়তো দুৰ্ঘটনাৰ সন্মুখীন হ'ব। তে ক'ব লাগিব যে IOCL, অইল ইণ্ডিয়া লগতে জনপ্ৰতিনিধি, যিহেতু বৰবিল গাঁও পঞ্চায়তৰ যিটো কাৰ্যালয় আছে, কাৰ্যালয়ৰ পৰা নাতি দূৰত আমি এই স্থানত উপস্থিত আছোঁ। নাতি দূৰত এই স্থানত আমি উপস্থিত হৈছোঁ কি পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা আদি কৰি জনপ্ৰতিনিধিৰ পৰা কিয় আজি অতদিনে চকুত পৰা নাই এই দলংখন অথবা এই পথটি। মাত্ৰ আধালৈকে তেওঁলোকে 1200 মিটাৰ পথ নিৰ্মাণ কৰিলে, তাতে হাত সাৰিলে। ইয়াৰ যিটো বাকী থকা পথ কিন্তু বোকাময় হৈ যায়, বৰষুণ দিলে বোকাময় হৈ যায়। বৰষুণ দিলে কিন্তু এই দলঙৰ ওপৰেদি যাতায়াত কৰিব নোৱাৰি। ফলত আৰু এই স্থানত বিশেষকৈ হাতীৰ উপদ্ৰৱ হয়। বনাঞ্চলখন যিটো ওচৰত হাতী ওলাই আহে, ৰাতি ইয়াত আহিব নোৱাৰে। দলংখনত যদি কেনেবাকৈ এই তেল নলাৰ তলত যদি ছাত্ৰ ছাত্ৰীয়ে হওক বা ইয়াৰ স্থানীয় লোক পৰে, আচলতে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।